মোটিভেশন আমি বহুতো মোটিভেশনাল স্পিকাৰক চিনি পাওঁ তেখেতসকলৰ কথা শুনি ভাল পাওঁ অনুপ্ৰাণিত হওঁ আজি আমাৰ মাজত আছে তেনেকুৱা এজন মোটিভেশনাল স্পিকাৰ হতাশাত আছিল তেনে সময়তে সেইগৰাকী মোটিভেশনাল স্পিকাৰৰ ৰাতিপুৱা শুই উঠিবলৈ মোটিভেশনাল স্পিকাৰৰ ৰাতিপুৱা শুই উঠিবলৈ তেওঁ পাঁচটা উপায় দিছিল সেই উপায় পাঁচটা দেখি মই তেখেতলৈ মেছেজ কৰিছিলো যে আপোনাৰ লগত মই কথা পাতিব বিচাৰো তেখেতে ফোন নাম্বাৰটো দিছিল কোন তেখেত কথা পাতো চিনাকি হওঁ ওয়েলকাম টু আনকাট কনভাৰসেশন ধন্যবাদ নমস্কাৰ এখেতৰ নাম হৈছে পাৰ্থজ্যোতি বৰুৱা আৰু তেখেতৰ যেটো মোটিভেশনাল স্পিকাৰে হওক বা ব্লগিং কৰে বিভিন্ন ধৰণৰ পজিটিভ কথা কয় সেইটো নাম হৈছে পাৰ্থ স্যাৰ এতিয়া আমাৰ লগত আছে পাৰ্থ স্যাৰ আজি নমস্কাৰ তোমাক ভাল লাগিলে অহাৰ কাৰণে বহুত প্ৰথমে মই তোমাক ধন্যবাদ জনাইছো ৰাজহুৱাকে সামাজিকভাৱে কাৰণ সেই সময়খিনি মোৰ মনটো বেয়া লাগিছিলে কোনোদিন তোমাৰ লগত মই যোগাযোগটো নাছিলো হয়নে তাৰ আগত তোমাৰ মই পেজো চোৱা নাই হঠাতে মই দেখিলো ৰাতিপুৱা শুই উঠিবলৈ মানুহৰ এলাহ লাগে এলাহ কেনেকৈ নাইকিয়া কৰিব পাৰি তেওঁ পাঁচটা উপায় দিছিলে ছাত্ৰ ছাত্ৰীসকলক আৰু সেই উপায়টো দেখি মোৰ ভাল লাগিলে মই চেষ্টা কৰিম বুলি ভাবিলো মই ডিপ্ৰেছনত আছিলো মন বেয়া লাগি আছিল ইমান ব্যস্ততা থাকে মোটিভেশনাল স্পিকাৰ তাৰ পাছতো কি তুমি মোৰ মেছেজটো ৰেসপন্ড কৰিছিলা প্ৰথম তেখেতক মেছেজ দিছো যে কথা পাতিব বিচাৰো আপোনাৰ লগত তেখেতৰ নাম্বাৰটো দিলে লগতে ক'লে আপোনাক মই ফোন কৰিব পাৰো আপুনি সময় দিব অথবা আপুনি মোক যিকোনো সময়তে কৰিব পাৰিব সেই কাৰণে মই 10 মিনিটৰ পিছতে তোমাক ফোন কৰিছিলো আৰু প্ৰথম দিনাই তুমি মোক আধা ঘণ্টা মান সময় মোক তুমি দিছিল হেতু কথা আসলতে মানুহৰ মোটিভেশন মই আকৌ কৈছো যে মোৰ পাৰ্থ স্যাৰ পেজটো ছাত্ৰ ছাত্ৰীৰ কাৰণে আসলতে জ্যেষ্ঠসকলে চাই তেওঁলোকৰ কামত আহে বুলি কেতিয়াবা কয় আজিকালি ফোন কৰে বহুতে বিশেষকৈ এলাহ আতৰাৰ যেটো তুমি কৈছা এতিয়া এলাহ আতৰাৰ যেটো মানে কথা হেতু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰধান সমস্যা আৰু কেৱল ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা নহয় তো আমাৰ নিজৰো সমস্যা আৰু ইভেন মোৰো এটা সমস্যা আছে যে মই বিৰাট এটা এলেহুৱা মানুহ এলাহনো কেনেকৈ আতৰাব পৰা যায় সেই সম্পৰ্কে আসলে মই যথেষ্ট পঢ়িবলগীয়া হৈছে বহুত মোটিভেশনাল স্পিচ চাবলগীয়া হৈছে আৰু তাৰ পাছত মই সেই পাঁচটা টিপছ দিছিলো সেই টিপছ গিটাই দেখিছো যে মোৰ ক্ষেত্ৰতো কাম কৰিছে গতিকে যেনেকৈ তোমাৰ ক্ষেত্ৰতো কাম কৰিছে মোটিভেশনাল স্পিকাৰ বুলি আপোনালোকক কৈছোৱে তেখেতৰ ব্যক্তিগত যেটো পাৰ্থজ্যোতি বৰুৱা বুলি আছে তাতো তেখেতে পজিটিভ কথাই লিখে আৰু যেহেতু এগৰাকী শিক্ষক সেই কাৰণে পাৰ্থ স্যাৰ পেজটোত ছাত্ৰ ছাত্ৰীসকলক প্ৰাধান্য দি পেলাই তৈয়াৰ কৰে তেওঁ কিন্তু সেই পেজটোতো তেওঁৰ জীৱনৰ প্ৰতি ভাল পোৱা জীৱনৰ প্ৰতি পজিটিভনেস সেই কথাখিনি প্ৰকাশ পায় দুবছৰ খুব বেয়া সময় গল ডিপ্ৰেছন হতাশা সকলোখিনি মোৰ মাজত আহিলে আত্মবিশ্বাসটো মোৰ কমি গৈছিলে পাৰ্থ স্যাৰৰ লগত যেতিয়া ফোনত কথা পাতিলো তেখেতে মোক খুদিলে আপুনি কি কৰি ভাল পায় আপুনি কি কৰে এটা দুটাকে মই লাহে লাহে কথাখিনি কলো তোমাৰ বহুত মানুহ থাকে বহুত মানুহে তোমাৰ লগত সমস্যা শেয়াৰ কৰে তাৰ মাজতো তেখেতে মোক প্ৰথম দিনাই কথা পাতোতে দুটামান কাম আৰম্ভ কৰিবলৈ কৈছিলে যেতিয়া মই কৈছিলো পেইন্টিং কৰো বুলি তেতিয়া তেখেতে কৈছিলে আপুনি আজিৰ পৰা পেইন্টিং আৰম্ভ কৰক আপুনি যিমান কিখন পেইন্টিং বনাই মোক দেখুৱাব নালাগে আপুনি মই কিনিম এনেকৈ কৈছিলে তাৰ পাছতে মই ব্ৰাছডাল হাতত তুলি লৈছিলো তাৰ পাছত কৈছিলে আপুনি যিমান লেখা মেলা কৰে সকলোখিনি লিখি মোক WhatsAppত দি থাকিব কোনো নপঢ়িলে মই পঢ়িম বুলি কৈছিলা প্ৰতিটি দিন কিন্তু আজি আপোনাৰ কামটো কৰিলে নে ৰাতিপুৱা সোনকালে শুই উঠিলে নে মই কোৱা নিয়মগিটা পালন কৰিছে নে উঠিব পাৰিছে নে খবৰখিনি লৈছিলা তোমাৰ বিশেষ বন্ধু নাছিল তেতিয়া ইমান চাছে নাকি ইমান নাছিল একো নাছিল ফোনত মাত্ৰ তুমি এজ এ মোটিভেশনাল স্পিকাৰ মই তোমাৰ ওপৰত কনফিডেন্ট হৈছিলো তুমি মোক তাক সহায় কৰিছিলা তেতিয়া মোৰ লাগিছিল যে তেখেত সঁচাকৈ মোটিভেশনাল স্পিকাৰ মানে মোটিভেশনাল স্পিচ কোৱাৰ পিছত হয়তো তুমি আনকো তেনেধৰণে গাইড কৰা মই যিমান পাৰো মই কৰো আৰু মোটিভেশন বস্তুটো এনেকুৱা আসলতে মই বিশ্বাস নকৰো যে মোটিভেশন মই তোমাক দিব পাৰিম বা কোনোবাই মোক দিব পাৰিবা হয় মোটিভেশন মই মানে মোৰ মানে পইণ্ট অফ ভিউ যে মোটিভেশন মোক যদি মই মোটিভেশনৰ দৰকাৰ হয় মই ভাবো মোৰ বাহিৰে মোক আৰু মোটিভেশন একদম সঁচা কথা একদম মোটিভেশন স্পিকাৰ বুলি মোক কয় বা মোক কথাটো বাদেই দিলো তেওঁলোকে মোটিভেশন দিব পাৰে বুলি মই নাভাবো হয় কিন্তু মানুহ কেনেকৈ আসলতে আত্মবিশ্বাসী হ'ব পাৰে বা মানুহ কেনেকৈ নিজে নিজক ভাল পাব পাৰি বা আমি পজিটিভ এটিটিউড আমি কৈহে থাকো এইবিলাক আসলে একোটা ধাৰণা হৈয়ে থাকে মানুহৰ মনত এটা আমি সকলোৱে জানো যে আমি পজিটিভ এটিটিউড এটা গ্ৰহণ কৰিব লাগে কিন্তু পজিটিভ এটিটিউডটো আসলে কি বস্তুটো বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক যদি আমি এতিয়া বুজাবলৈ যত্ন নকৰো বা তেওঁলোকে যদি নাজানে পজিটিভ এটিটিউড মানে কি তো তেওঁলোকে আসলে ভৱিষ্যতে পজিটিভ এটিটিউড এটা ল'বলৈ সক্ষম নহব গতিকে
মটিভেশ্যনেল স্পিকাৰ সকলে আচলতে সেই আত্মবিশ্বাসটো দিবলৈহে যত্ন কৰে, মটিভেশ্যনটো দিব নোৱাৰে তেওঁলোকে। মই দেখিছো মটিভেশ্যনেল স্পিকাৰ তোমাৰ অসমৰে হওক বা ভাৰতৰ বিভিন্ন স্থানৰ বা দুই এটা কেতিয়াবা ভাৰতৰ বাহিৰৰো চাইছো, তেওঁলোকৰ কথাখিনি আমি পালন কৰিলে ভাল কথা, হয়নে? সেইটো আমাৰ কাৰণে ভাল। কিন্তু প্ৰতিজন মটিভেশ্যনেল স্পিকাৰৰ ক্ষেত্ৰত মই এটা দুখ দেখা পাওঁ দেই, আজি ক'ব লগা হৈছে যে তেওঁলোকে ভাষণটো দিলে সেইখিনিতে দায়িত্বটো শেষ কৰিলে, সেইটো নহয়। তেওঁ পাৰ্থই মোক আধা ঘণ্টা যিখিনি কথা বুজালে বা তেওঁৰ ভিডিঅ'ত মই চাবলৈ পালো ভাষণটো, তাৰ পাছত তেওঁ একেৰাহে মোক বহুত দিনলে মানে আপোনালোকে কিমান দিন বুলি ভাবিছে, এমাহ 2 মাহ 3 মাহলৈকে তেখেতে মোক ৰাতিপুৱা শুই উঠি আপুনি উঠিলেনে, সেই 5টা নিয়ম মানে ফ'ল' কৰি আপুনি ৰাতিপুৱা সাৰ পালেনে, আবেলি কৈ আপুনি আজি দিনটো কেনেকে গ'ল, সুকলমে গ'লনে, আকৌ মন বেয়া কৰিছে নেকি, আপুনি ছবি আঁকিলেনে, সেই যে তুমি একাগ্ৰতাৰে মোক সহায় কৰিলা পাৰ্থ। মই আজি যে আপোনালোকৰ সন্মুখত এই দধিচি ডিম্পল আছে তাৰ কাৰণে সঁচাই তুমি বহুতখিনি, তাৰমানে মই নিজক মই মাৰি পেলাইছিলো, মোক উঠাবৰ কাৰণে নিজৰ কনফিডেন্ট লাগিব বুলি তুমি কৈছা। যেটো সময়ত আসলে তোমাক লগ পাইছিলো মই যিমান দূৰ বুজো তোমাৰ মানে মানসিক অৱস্থাটো খুব বেছি বেয়া আছিল, অতিপাত বেয়া। মই কান্দিছিলো তোমাৰ লগত, ফোনত মই কথা ক'ব পৰা নাছিলো, বেছি বেয়া আছিল। আৰু যাৰ কাৰণে ধৰক মই তোমাৰ লগত কন্টিনিউ যোগাযোগ ৰাখিছিলো। বা তাৰিখটো এতিয়া মনত আছে, জুন মাহৰ 11, 11 জুন 2024 মই সন্ধিয়া 7টা বজাত মা পাপাই জুই ফুৱাই আছিলে, ওচৰতে মই জুই ফুৱাই আছিলো, পাপা মাক মই মোবাইলত দেখুৱাই থাকোতে সেই ৰাতিপুৱা তোমাৰ শুই উঠাৰ ভিডিঅ'টো পালো। ভিডিঅ'টো পাই ডাঙৰকে দিলো, ডাঙৰকে দিয়াৰ পিছত মা পাপাই শুনিলে। তেতিয়া মোক মাহঁতে ক'লে তই আগতে ইমান এক্সাৰচাইজ কৰিছিলি, ইমান মেইনটেইন কৰিছিলি, তই 2 বছৰত মৰি থাকিলি কিয়? মোৰ ভণ্টি এজনী গায়ত্ৰী বেংগলত থাকে, গোলাঘাটৰ গায়ত্ৰী চাহুৱে নলবাৰী গৰিষ্মাৰ লগত কথা পাতে যে ডিম্পল বাক এনেকুৱা এটা বস্তু দিব লগা হ'ল জীয়াই তুল মানুহজনীক, আৰু আজি তুমি চাকচেছ। ভাল লাগিছে আজি দধিচি ডিম্পলক দেখি মই ভাল পাইছো, আৰু মই কনফিডেন্ট আছিলো যে এগৰাকী যি উঠিবই, কাৰণ আচলতে যি উঠা মানে মইতো উঠোৱা নাই। চানমাৰী ব্ৰিজত মই প্ৰথম দৌৰিবলৈ লৈছো, সেইদিনা তোমাক ফোন কৰিছো, ভিডিঅ' কল কৰিছো, মই দৌৰিবলৈ আহিছো। মটিভেশ্যনেল স্পিকাৰৰ ভিডিঅ' চাব, কিন্তু সঁচাকে এনেকুৱা এজন মটিভেশ্যনেল গুৰু পোৱাটো মই সৌভাগ্যৱতী। তোমাৰ মিছেছৰ লগত তুমি কথাবিলাক শ্বেয়াৰ কৰিবলৈ ল'লা, আমি দুয়ো চিন্তিত হৈছিলো, তোমাৰ যিটো অৱস্থাত আমি পাইছিলো আমি চিন্তিত, আৰু আমি যথেষ্ট আলোচনা কৰিছো সেই সময়ত। পাৰ্থই নিজৰ জীৱনৰ কথা কৈছিলা তুমি, তাৰমানে মোৰ যিটো ফ্ৰাষ্ট্ৰেশ্যনৰ কথা কৈ থাকে মানুহে, এনেকুৱা ফ্ৰাষ্ট্ৰেশ্যন মোৰো হৈছিলে আচলতে, মোৰো হৈছিলে। আৰু পিছত মই এটা কথাই বুজি পালো যে মানে আমাৰ যিটো ফ্ৰাষ্ট্ৰেশ্যন হয় আচলতে আমি আমাৰ যিটো চেল্ফ কনফিডেন্স সেইটো মানে বাই ডিফল্ট থাকিব লাগে, বাই ডিফল্ট থাকিব লাগে। এইকাৰণে মই ক'লো না আগতে কোনো আচলতে কাকো মটিভেশ্যন দিব নোৱাৰে, আৰু মোৰ জীৱনৰ এনেকুৱা এটা পৰ্যায় গৈছে যে ঠিক মই মৰি যোৱা নাছিলো, কিন্তু মোৰ অৱস্থাটো খুব মানে বেয়া হৈ গৈছিলে। আৰু সেইটো সময়ত খুব মই মটিভেশ্যনেল কিতাপ পঢ়িছিলো বা মটিভেশ্যনেল স্পীচ চাই মই ভাল পাইছিলো, আৰু সেই সময়তে মই বুজি উঠিছিলো যে মই নিজে যদি মটিভেটেড নহওঁ বা মটিভেটেড বাই ডিফল্ট যদি নহওঁ তেতিয়াহ'লে অসুবিধা হ'ব। আৰু এতিয়া ফ্ৰাষ্ট্ৰেশ্যন বুলি কওঁতে, হতাশা বুলি কওঁতে, এতিয়া বৰ্তমান সময়ৰ আটাইতকৈ চিৰিয়াছ বেমাৰ বুলি কওঁ বা বিসংগতিটোৱে হৈছে হতাশা। আৰু পৃথিৱীৰ যি 10টা মানে ঘাতক ৰোগ আছে, মই বহুততে কৈছো, যি 10টা ঘাতক ৰোগ আছে, এই ঘাতক ৰোগকেইটাৰ ভিতৰত একেবাৰে শীৰ্ষত আছে এতিয়া হতাশা। গতিকে হতাশাক আমি বহুত যন্ত্ৰ হৈ গৈছো বিভিন্ন ক্ষেত্ৰত, আমাৰ অনুভৱবিলাক নোহোৱা হৈছে, আমি কিছুমান নকৰিবলগীয়া কাম কৰি থাকো, কৰিবলগীয়া কাম কিছুমান নকৰো, সেইকাৰণে আচলতে মানুহৰ হতাশা আহিছে। আৰু আমি যিটো জেনেৰেশ্যন এতিয়া, এই জেনেৰেশ্যন পাছৰ জেনেৰেশ্যনটো আৰু অসুবিধা হ'ব যদিহে তেওঁলোকে এতিয়াৰ পৰাই সেই হতাশাক মানে প্ৰতিহত কৰিবলৈ চেষ্টা নকৰে। হয়, যিখিনি ছবি মই চেষ্টা কৰো আঁকিবলৈ, গোটেই ছবিখিনি মই পাঠলৈ পঠাই দিলো, তুমি কৈছিলা মোক গোটেইখিনি তোমালৈ আঁকিব লাগে। তেতিয়া মই নতুন বন্ধুত্ব কৰিছো, তেওঁক মই ক'ব পৰা নাই গোটেইখিনি মই আঁকিম ঠিকে আছে, কিন্তু তেতিয়া মোৰ হাতত কেনভাছ আছিলে 4খন, পৰ্যাপ্ত কেনভাছ দেখি তোমাক মই আৰু এখন ফটো দিছিলো, মই মুখত ফেচ মানে মেকআপ কৰিছিলো, এফালে শিৱ আৰু এফালে পাৰ্বতী, সেই ফটোখন তোমাক দিছিলো, ক'লা তুমি সেইখনকে আঁকা। তুমি কোনখন মানে কিয় আঁকিছা, সেই বিশেষ ছবিখনৰ লগত তোমাৰ কিবা ভাল পোৱা আছে বুলি মই অনুমান কৰিছিলো, আৰু মই সেইকাৰণে কৈছিলো যে তুমি যিখন ভাল পোৱা সেইখনকে আঁকা, বিষয়বস্তুটো বেলেগ কথা, তুমি মতে ছবি অঁকা কামটোত নিমগ্ন হ'ব। মই 2 বছৰৰ পিছত এখন ৰাধা কৃষ্ণৰ কেনভাছ পেইণ্টিং কৰিছিলো, তোমাকে প্ৰথম কৈছো যে মই পডকাষ্ট এটা কৰিম, খুব ধুনীয়া অসমীয়া নাম এটা দিছিলে, আপুনি ঠিক পডকাষ্ট ষ্টাৰ্ট কৰিছা নাই, যিটো কলাৰ মেকত এই পডকাষ্টটো মই কৰি আছো সেইটো মোক পাৰ্থই উপহাৰ দিছিল। মানুহে কৰ্মক বিশ্বাস কৰা নাই তুমি? কৰ্মত বিশ্বাস কৰো,
হয়নে কৰ্মত বিশ্বাস কৰোঁ কৰ্ম ৰিটাৰ্ণ দিয়ে হয় কৰ্মই দিব তাৰপিছত কোৱা এতিয়া তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে কাৰণ মই কৈছো নহয় ডটিচি ডিম্পলক মই যিটো অৱস্থাত পাইছিলোঁ আজি ডটিচি ডিম্পল নহয় গতিকে আজি ডটিচি ডিম্পল সম্পূৰ্ণ আত্মবিশ্বাসী এগৰাকী নিজক ভাল পোৱা মানুহ বুলিয়ে ক'ম নিজক ভাল পাবলৈ শিকিলে ধুনীয়াকৈ সজাই পৰাই থাকিব শিকিলে গতিকে মানুহ এনেকুৱাই হ'ব লাগে আচলতে আৰু এতিয়া ডটিচি ডিম্পলে এতিয়া বেলেগক মটিভেশ্যন দিব পৰা হৈ গ'ল এতিয়া হতাশাগ্ৰস্ত মানুহক ডটিচি ডিম্পলক দেখুৱাই দিলেই সকলোৱে মটিভেশ্যন পাব বুলি মই ভাবোঁ গতিকে নিশ্চিতভাৱে এইগৰাকী ডটিচি ডিম্পলক আজি লগ পাই মই খুব ভাল পাইছোঁ আৰু মই ভাবিছোঁ মইতো মোক মানে মটিভেশ্যন স্পীকাৰ বুলি মই নহয় আচলতে কিন্তু এটা এক্সাম্পল মই দেখুৱাব পৰাকৈ আছে যে ডটিচি ডিম্পল আজি মানুহ হৈ জি উঠিল মোটিভেশনাল স্পিকাৰ বুলি মই নকওঁ দেই প্ৰত্যেক মানুহৰ মাজতে পাৰ্থ এই চিন্তা ভাৱনাখিনি থাকে প্ৰত্যেকৰে থাকে মই কৈছোঁ প্ৰত্যেকজন মানুহে আচলতে মটিভেশনাল স্পিকাৰ মটিভেশ্যন কেনেকৈ দিব লাগে মানুহক কেনেকৈ সন্মান কৰাব লাগে মানুহক কেনেকৈ কনভিন্স কৰাব লাগে সকলোৱে জানে হয় কিন্তু ৱে অফ থিংকিং কোনটো এংগেলৰ পৰা মানুহে চিন্তা কৰিছে সেই এংগেলটো নজনাৰ কাৰণে বহুতে সেইখিনি মানে কলাত্মকভাৱে হওক বা খুব সুফল লাভ কৰিব পৰাকে দিব নোৱাৰে তোমাৰ ব্যক্তিগত জীৱনৰ কথা কোৱা মই হৈছোঁ এগৰাকী পেছাৰ ফালৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক প্ৰাথমিক বিদ্যালয়ৰ ক শ্ৰেণী খ শ্ৰেণী বা দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে মোৰ কাম গতিকে সিহঁতৰ লগত থাকোঁতে মই এটা কথা বুজিছোঁ মোৰ নিজৰ ল'ৰাক দেখি বুজিছোঁ বা নৱপ্ৰজন্মৰ বহুতকে দেখি মই এটা কথা বুজিছোঁ যে তেওঁলোক মানে বহুত এটা ফ্ৰাষ্ট্ৰেশ্যনত ভুগিবলৈ গৈ আছে তেওঁলোকৰ মেণ্টেল ষ্ট্ৰেংথ নোহোৱা হ'ল মানসিকভাৱে তেওঁলোক খুব দুৰ্বল হৈ গ'ল আগতে আমাৰ এনেকুৱা আছিলে যে অকণমান কথাতে মা দেউতাই কেতিয়াবা পিটিছিলে যদিও পিটিছিলে আমি সেই পিটাটোৰ কাহিনীও বেলেগ হিচাপে নলৈছিলোঁ কিন্তু আজিকালি ল'ৰা ছোৱালীক পিটিব নোৱাৰে বিভিন্ন ধৰণৰ গতিকে এই নৱপ্ৰজন্মক অকণমান নহয় ভালকৈ আচলতে মানসিকভাৱে শক্তিশালী কৰি তোলাৰ প্ৰয়োজনীয়তা আহিছে গতিকে সেই প্ৰয়োজনীয়তাটো খাতিৰত মই অকণমান কাম কৰিবলৈ যত্ন কৰোঁ তেওঁলোকৰ লগত কথা পাতোঁ যেতিয়াই সুবিধা পাওঁ কোনোবাই যদি কয় বোলে ছাৰ আহক আমাৰ ইয়াত 100টা ল'ৰা গোট খাই আছে আপুনি অকণমান ক'ব লাগে মই তেনেকৈও যাওঁ অসমৰ বিভিন্ন স্কুল কলেজলৈ গৈছোঁ বিভিন্ন অনুষ্ঠানলৈ গৈছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ গৈছোঁ গতিকে সকলোকেতো মই কৰিব নোৱাৰোঁ কিন্তু কথা হ'ল মই কেইজনমান ছাত্ৰকো যদি কেনেবাকৈ মানসিকভাৱে সবল কৰি থৈ যাব পাৰোঁ বা মই চেষ্টা কৰিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ সমাজখন লাহে লাহে সবল হৈ উঠিব গতিকে সেই হিচাপে মোৰ কাম সেইটো আৰু শিক্ষকতা কৰোঁ সিমানখিনিয়ে কাম বিশেষ একো নাই তোমালোকে ডাক্তৰ হোৱা কিন্তু লগতে মানুহৰ কাৰণে চিন্তা কৰা এজন মানুহ হোৱা তোমালোকে ইঞ্জিনিয়াৰ হোৱা কোনো কথা নাই কিন্তু সেই ইঞ্জিনিয়াৰজনৰ লগত এনেকুৱা এজন মানুহ সৃষ্টি কৰা যি মানুহৰ কথা চিন্তা কৰিব পাৰে ভূপেন হাজৰিকাৰ বহু দিনৰ আগতে আমাৰ গীত লিখি থৈ গৈছে আমি গীত গাই ভাগৰি গ'লো গীত শুনি আমাৰ কাণ বিষাই গ'ল কিন্তু সেই কথাটো আমি চাগে অনুভৱ কৰিবলৈ নিশিকিলোঁ কি বুলি গাইছিলে মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা মানুহে মানুহৰ বাবে কিমান এটা ধুনীয়া কথা ভূপেন দাই আগতেই লিখি থৈ গৈছে যে মানুহে যদি মানুহৰ কথা নাভাবে তেতিয়াহ'লে মানুহৰ কথা কোনে ভাবিব তোমালোকক মই তোমালোকৰ জীৱনৰ লক্ষ্যটোৰ সৈতে এই কথাটো সংযোগ কৰিবলৈ এই কাৰণে কৈছোঁ বৰ্তমান সমাজত ডাক্তৰৰ অভাৱ নাই ইঞ্জিনিয়াৰৰ অভাৱ নাই অধিবক্তাৰ অভাৱ নাই কিন্তু মানুহৰ কাৰণে চিন্তা কৰা মানুহৰ খুবেই অভাৱ ৰাতিপুৱা মই এলাৰ্ম দি থৈছোঁ 4 বজাত কিৰিং 4 বজাত বাজিলে পটকে মই এলাৰ্মটো বন্ধ কৰি লওঁ 5 মিনিট শুই লওঁ 5 মিনিট শুই লওঁ বুলি ভাবোঁতে দেখিলোঁ যে আধা ঘণ্টা গুচি গ'ল আকৌ এলাৰ্মটো বাজিছে কিবা এটা কাৰণ বা মই সাৰ পাইছোঁ এই 4:30 হৈছে আৰু 5 মিনিট শুই লওঁ এই যে 5 মিনিট আমি শুই লওঁ এই 5 মিনিটটোৱে আমাক বহু যোজন পিছুৱাই লৈ গুচি যায় এনেকুৱা কোনো কলেজ নাই যে তোমাক মানুহ বনাই দিব পাৰে ডিগ্ৰী কলেজে তোমাক মানুহ বনাই দিব নোৱাৰে মাৰ্ঘেৰিটা কলেজে তোমাক মানুহ বনাই দিব নোৱাৰে কলেজে মাত্ৰ বাট দেখুৱাব তোমালোকক ছাৰ বাইদেউসকলে তোমালোকক বাট দেখুৱাব যিমান যি কষ্ট কৰিবলগীয়া আছে সেই কষ্ট কিন্তু তোমালোকে কৰিব মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ভাল কলেজত পঢ়িবলৈ যায় নহয় মানুহ বহুত হেঁপাহ কৰে অমুক কলেজত আচলতে ভাল কলেজ বুলি কোনো কনচেপ্টেই নাই ভাল কলেজ বুলি কোনো ধাৰণা নাই যি কৰিবা তুমিহে কৰিবা
ছাত্ৰ ছাত্ৰীসকলে ছাৰ বাইদেউসকলৰ সহায় লৈহে কৰিলে সেই হেৰি পটাৰ হৈছে পৃথিৱীৰ উৎকৃষ্ট আটাইতকৈ বেছি বিক্ৰী হোৱা কিতাপসমূহৰ ভিতৰত অন্যতম 500 মিলিয়ন কপি বিক্ৰী হৈছে গোটেই পৃথিৱীতে এই হেৰি পটাৰৰ কাহিনী ঢেৰ আছে মই পিছত কাহিনী বা কম এটা কথা হল সেই হেৰি পটাৰ লিখিছিলে জে.কে. ৰলিং নামৰ এগৰাকী লেখিকাই কি কলো জে.কে. ৰলিং জে.কে. ৰলিঙে এটা কিতাপ পঢ়া সম্পৰ্কত অদ্ভুত কথা এটা কৈছিল জে.কে. ৰলিঙে ডিমাণ্ড কৰে দাবী কৰে যে পৃথিৱীত এজনো মানুহ কিতাপ পঢ়ি বেয়া পোৱা মানুহ নাই কি কৈছিলে পৃথিৱীত কিতাপ পঢ়ি বেয়া পোৱা মানুহ এজনো নাই সকলোৱে এই কিতাপ পঢ়ি ভাল পায় সঁচা কথা নে মিছা কথা তেওঁ কোৱা কথাটো সঁচা আকৌ অলপ মিছা সঁচা নে মিছা মিছা কথা তো জে.কে. ৰলিঙে মিছা কথা কৈছে কম কথা হ'ব এইটো হা আসলতে জে.কে. ৰলিঙে মিছা কথা কোৱা নাই জে.কে. ৰলিঙে সঁচা কথাই কৈছে যে পৃথিৱীত কিতাপ পঢ়ি বেয়া পোৱা মানুহ এজনো নাই কিন্তু তাৰ পাছতো আমি বহুতেই কওঁ যে মই কিতাপ পঢ়ি বেয়া পাওঁ কিতাপ পঢ়ি বেয়া পাওঁ বুলি যিসকলে কয় সেইসকলে এই কাৰণেই কিতাপ পঢ়ি বেয়া পাওঁ বুলি কয় কাৰণ সেই মানুহবিলাকৰ হাতত আজিলৈকে তেওঁলোকে পঢ়ি ভাল পোৱা কিতাপ এখন পঢ়াগৈ নাই বুজি পালোনে কথাটো জে.কে. ৰলিঙে কৈছে কোনোবা এজন মানুহে যদি কিতাপ পঢ়ি বেয়া পাওঁ বুলি কয় তাৰ মানেটো হৈছে আজিলৈকে তেওঁৰ হাতত তেওঁ পঢ়ি ভাল পোৱা কিতাপ এখন পঢ়াগৈ নাই আৰু যিদিনা সেই কিতাপখন পঢ়িব সেইদিনাৰ পৰা তেওঁ কিতাপ পঢ়িবলৈ আৰু বেলেগকৈ ক'ব নালাগে আজি 17 ফেব্ৰুৱাৰী আজি মোৰ সৰু ভণ্টিৰ বাৰ্থডে সৰু ভণ্টি মাইনা ভাৰ্গৱীৰ আমি জন্মদিনৰ শুভেচ্ছা জনাইছো আজিলৈ সামৰো ধন্যবাদ